হয়, মই বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি এখন পাহাৰত আৰু দেখিবলৈ পোৱা গৈছে যে যি হাতী বন্ধুৰ প্ৰচেষ্টাত এতিয়া দেখিবলৈ পোৱা গৈছে পাহাৰৰ অঞ্চলত যি কাষৰীয়া অঞ্চলত এতিয়া ভুই খেতি ধান খেতি কৰি থকা হৈছে আৰু পোনপ্ৰথমে মই ইয়াৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে দেখিবলৈ পাইছে যে যি গুৱাহাটী ৰয়েল ইউনিভাৰ্চিটিৰ পৰাও যি ছাত্ৰ ছাত্ৰীসকল আহি পেলাই এটা ভুই খেতি ৰোপণ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ লগত বৰ্তমান লোক এজন আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা? হয়, নমস্কাৰ। আমি হাতী বন্ধু আচলতে এটা অভিপ্ৰায়, যিটো হাতীক যদি আমি মৰম কৰোঁ তাৰ প্ৰত্যুত্তৰ হাতীয়ে খুব সুন্দৰকৈ মৰমেৰে দিয়ে। যিটো আজি 8টা বছৰে এইটো কণ্টিনিউৱাছলি হৈ আছে, য'ত হাতীয়ে কনফ্লিক্টটো ইমানেই বাঢ়ি গৈছিলে, ইয়াত হাতীও মৰিছিলে, মানুহো মৰিছিলে। সেই একেটা জেগাতে আজি এই এখন টকলা পাহাৰ আছিলে, সম্পূৰ্ণ এজোপাও গছ নাছিলে। তাত আমি হাতী বন্ধুৱে গছ লগালোঁ, বহুত ধৰণৰ গছ আছে তাত, এলিফেণ্ট আপেল, জেক ফ্ৰুট, কুম্ভীৰ, কিছুমান প্ৰজাতিৰ বাঁহ, তেনেকুৱা নেপিয়াৰ, এইবিলাক লগাই পৰিপূৰ্ণ কৰিলোঁ, য'ত হাতীয়ে তাত পাৰ্মানেণ্ট চলিউশ্যন হিচাপে তেওঁলোকে খাদ্য গ্ৰহণ কৰি থাকে। তাত যেতিয়া ধান পকিবৰ হয়, তেতিয়া হাতীৰ সেই পকা ধানৰ গোন্ধত উন্মাদ হৈ সেই জেগালৈ যাব বিচাৰে আৰু তেতিয়াই কনফ্লিক্ট হয়। তেতিয়া আমি হাতী বন্ধু, বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ পৃষ্ঠপোষকতাত আমি এই ধান খেতি কৰিব ল'লোঁ, য'ত আমি টেকনিকেলি পাৰ্ট বাই পাৰ্টকৈ খুৱাওঁ। প্ৰায় 40-45টা দিন আমি সেই হাতী জাকটো এটা জেগাতে আবদ্ধ কৰি ৰাখোঁ, য'ত প্ৰায় 40,000 বিঘাৰ মাটি, যিবিলাক কৃষক শ্ৰেণী আছে, দুখীয়া উপাৰ্জিত ধনেৰে যেতিয়া খেতি কৰে, তেওঁলোকৰ ধান খালে তেতিয়াই কনফ্লিক্ট হয়, হাতীক দেখিব নোৱাৰা হয়। সেইখিনিকে আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি খেতি কৰি দিলোঁ আৰু আমি পাৰ্টকৈ খোৱালোঁ, য'ত আজি 8টা বছৰে সেই যিটো কনফ্লিক্ট আছিলে সেইটো নোহোৱা হৈ গ'ল। সেইটো আমি এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী অতিকৈ শ্ৰদ্ধাৰ মন কী বাতত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই হাতী বন্ধুৰ যিটো অভিপ্ৰায়ৰ বিষয়ে বিশ্বত জনালে আৰু সেইখিনিয়ে আমাক আনন্দিত কৰিলে আৰু বহুতখিনি উৎসাহো দিলে আৰু তেতিয়া আমাৰ দায়িত্বও বঢ়াই দিলে। তাৰ লগতে আমাৰ অসম চৰকাৰে আমাক অসম গৌৰৱেৰে সন্মানিতও কৰিলে। সেইখিনি আজি আৰু এটা ভাল দিন যে গুৱাহাটী ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি যি ষ্টুডেণ্টসকল আহি পেলাই ইয়াত আজি 40-45টা ষ্টুডেণ্ট আহি পেলাই আজি ভূঁই ৰুইছে আৰু ভূঁই ৰোৱাটোৱে হ'ল তেওঁলোকে যিটো মই নাম দিছোঁ যে সেইখিনি হাতী ৰোৱনী, আচলতে হস্তি ৰোৱনীক যেতিয়া তেওঁলোকৰ গুজ এটা দিলে, তাৰ যেতিয়া ধান ডাঙৰ হ'ব তাৰ ফলত হাতী আহি সুন্দৰ বেলেগ এটা হাতীৰ প্ৰতি যিটো মৰম সেইটো সোমাই পৰিব। এইটো এটা এৱাৰনেছেই হ'ল আৰু ইমান এটা ডাঙৰ অনুষ্ঠান ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি বুলি কয়, সকলোৱে জানে। তেখেতসকলে আহি যে এই বোকাত নামিছে, জোকৰ মাজে মাজে তেওঁলোকে ধান ৰুইছে, মই সমগ্ৰ স্কুলখনকে মই ধন্যবাদ দিছোঁ আৰু হাতীখুলি ৰংহাংবাসী ৰাইজকো মই ধন্যবাদ দিছোঁ। তেওঁলোকৰ যিখিনি খেতি, প্ৰায় 200 বিঘা মাটি হাতীৰ কাৰণে খেতি কৰিবলৈ দান কৰি দিছে। এইটো এটা সৰু কথা নহয়, বিশ্বৰ ভিতৰতে এইটো বিৰল, কাৰণ 1 ইঞ্চি মাটি এৰিবলৈও টান পায় ৰাইজে। এতিয়া তেওঁলোকে নিজৰ ধান এৰি আকৌ নিজে ৰুই পেলাই তেওঁলোকে হাতীক ৰাইজৰ কনফ্লিক্ট ৰক্ষা কৰিবৰ কাৰণে, ৰাইজক সকাহ দিবৰ কাৰণে তেওঁলোকে খেতি ৰুইছে। সেইটো এটা ডাঙৰ হেৰি আৰু মই ধন্যবাদ দিছোঁ সকলোকে আৰু নিউজ চেনেলৰ সকলোকে মই ধন্যবাদ দিছোঁ। তেওঁলোকে এই দুৰ্গম অঞ্চলত আহি এইখিনি কথা গোটেই ৰাইজৰ আগত অৱগত কৰায়। গতিকে আমি যদি হাতীক মৰম কৰোঁ, তাৰ প্ৰত্যুত্তৰ কিন্তু হাতীয়ে মৰমেৰে দিয়ে। এইটো আজিৰ কথা নহয়, এইটো ৰজা মহাৰাজাৰ দিনৰ কথা। হয়, মোৰ লগত এজন ষ্টুডেণ্ট আছে, তাৰ পৰা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? হয়, মই গুৱাহাটী ৰয়েল কমন ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ। ভুই লগাই পাইছেনে? পাইছোঁ, গাঁৱত আছে, গাঁৱত কৰিছিলোঁ। মোৰ গাঁও হ'ল শুৱালকুছিত, চ' তাতে আগত কৰিছিলোঁ। এতিয়া বহুত বছৰ মূৰত ইয়াকে আকৌ এবাৰ কৰা হৈছে, ভাল লাগিছে। বিশেষকৈ তুমি ভুই লৈছা, এতিয়া সেই ভুই হাতীয়ে খাব, বহুত ভাল লাগিছে। কাৰণ যেতিয়া আপুনি কিবা এটা বস্তু ৰুব, তেতিয়াতো ধৰক হাতী যিহেতু খাব, ভাল লাগিব অভিয়াছলি, কাৰণ ইহঁতেও ফুড পাই আছে বা আমাৰো ভাল লাগে যে এটলিষ্ট আমি কিবা এটা কৰিব পাইছোঁ। বিশেষকৈ আমি যোনটো আমি গুৱাহাটীৰ নিচিনা চহৰত থাকোঁ, বহুত কম হাতী দেখা পাওঁ। এটলিষ্ট কিবা এটা আহি কেনে ইয়াতে কৰিব পাইছোঁ, এইটো বহুত ভাল লাগিছে। হয়, এয়া দেখিবলৈ পাইছে। এনেদৰে এতিয়া ব্যস্ত হৈ পৰিছে গ্ল'বেল ইউনিভাৰ্চিটিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে যি হাতী বন্ধুৰ যি পৰিয়ালৰ লোকসকলো এতিয়া ব্যস্ত হৈ পৰিছে হাতীৰ বাবে ধান খেতি কৰাত।